তাৰ পৰা তেতিয়াহ'লে আমাৰ ৰাস্তা বেলেগ বেলেগ তই সেইফালে যাবি আৰু মই এইফালে গতিকে যাওঁ দেৰি কৰি নাথাকোঁ আৰু আজি মোৰ অকণমান দেৰিয়ে হৈ গৈছে জানো কোনোবা কাষ্টমাৰ আহিছিলে যদিও ঘূৰি গ'ল চাগে গতিকে এতিয়া আৰু দেৰি কৰি নাথাকোঁ যাওঁ যোৱাৰ টাইমতে লগ কৰি পেলাই ইয়াতে লগ পাম একেলগে যাম ঘৰলৈ তাকে এতিয়া ইয়াৰ পৰা আমি বেলেগ বেলেগকৈ হৈ যাব লাগিব মোৰ মনেই নাযায় জানো ঐ জুলি তোৰ দোকানখন মোৰ বুটিকৰ ওচৰত ল'ব নোৱাৰিলি জানো তেতিয়া দুইজনী একেফালে একেলগে গ'লো হয় একেলগে দোকান বন্ধ কৰি একেলগে ঘৰলৈ গ'লো হয় কিমান ভাল লাগিলে হয় চানা আৰু ফ্ৰী টাইমত যেতিয়া কাষ্টমাৰ নাথাকে তেতিয়া আমি বহি পিনে দুইজনী একটা আড্ডা মাৰিব পাৰিলোঁ হয় ন কিন্তু এতিয়া চানা তয়ো এফালে গুচি যাবি আৰু মই এফালে কাষ্টমাৰ নাহিলেতো অকলে অকলে মই বৰ হৈ যাওঁ জানো আৰু মোৰ অকলে ভালো নালাগে এতিয়া ওচৰত থকা হ'লে মানে মোৰ কিবা কাম থাকিলে মই গুচি গ'লোঁ বোলে তই অলপ দেৰি কাৰণে মোৰ বুটিকখন চাই দিব পাৰিবি বা মই তোৰ বেকীখন কেতিয়াবা অলপ টাইমৰ কাৰণে চাই দিব পাৰিলোঁ হয় এতিয়া চাচোন বেলেগ বেলেগ ফালে হয় কিমান প্ৰব্লেম হৈ গৈছে অঁ সেইটোতো হয় পিহু কিন্তু এতিয়া কৰিবি কি আৰু একেফালে মানে তোৰ বুটিকৰ ওচৰত মই হেৰি ল'বলৈ দোকান ল'বলৈ আকৌ তাতচোন মই নাপালোৱেই আৰু প্ৰথমতে চোৱা হৈছিলে সেইফালে এতিয়া তই পাই গ'লি বাকী আৰু খালিয়ে নাই তথাপি ৰচোন এতিয়া হেৰি কেইদিনমান এইফালে দিওঁ সেইফালে খালী হ'লে মোক কৈ দিবি লাগিলে মই সেইফালে চিফ্ট কৰি ল'ম কিন্তু তেনেকৈ কৰিলেও প্ৰব্লেম হ'ব নহয় এতিয়া মই এটা নতুনকৈ ষ্টাৰ্ট কৰিছোঁ কিমান কাষ্টমাৰ আহিছে আকৌ মই যদি চেঞ্জ কৰি দিওঁ লোকেশ্যনটো তেতিয়া কিছুমান কাষ্টমাৰে মানে মই বেকেৰীখন বন্ধ কৰিলোঁ বুলি বিচাৰি নাযাবই আৰু গমো নাপাবা নহয় সেনেকৈ প্ৰব্লেম হৈ যায় আকৌ চেঞ্জ কৰিবলৈ হ'ব দে একো নাই ইয়ালৈকেতো আমি লগত আহিছোঁ নহয় আকৌ যাওঁতেচোন ইয়াৰ পৰা লগতে যাম এই অকণমান দূৰৰহে হেৰি আছে একো নাই হ'ব মই এতিয়া যাওঁ দেই দেৰি হৈছে সেইটোও হয় ঠিক আছে যা তেতিয়াহ'লে বাই বাই হেৰি পিছত লগ পাম ন বাৰু হ'ব যাওঁ ময়ো মোৰো দেৰি হৈছে বাৰু বাই 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 অঁ আজিহে দেৰি হৈছে নি তাকে আজি চাগে বেকেৰীখন অপেন নকৰিবই কিবা প্ৰব্লেমো হ'ব পাৰে ন সেইটো কাৰণে চাগে অহা নাই এতিয়ালৈকে অঁ মাই গড মোৰ বেকেৰীৰ ওচৰত ইমান কাষ্টমাৰ ৰৈ আছে মইতো ভাবিছিলোঁ কাষ্টমাৰে হেৰি খোলা নাই বুলি গুচিয়ে যাব কিন্তু এওঁলোকে মোৰ কাৰণে বুলি ৰৈ আছে আৰু এই কলেকে ছোৱালীজনী তাইতো মোৰ ৰেগুলাৰ কাষ্টমাৰ হয় অঁ সেইটো কাৰণে ৰৈ আছে মইহে দেৰিকৈ আহিলোঁ এতিয়াৰ পৰা দেখিছোঁ আৰু অকণমান সোনকালেহে বেকেৰীখন খুলিব লাগিব নহ'লে কাষ্টমাৰ ঘূৰিয়ে যাব আজি এওঁলোক ৰৈ আছে বুলিহে যাওঁ সোনকালে ইহঁতৰ ওচৰলৈ তাকে আজি হয়তো দেৰিকৈও খুলিব পাৰে ক'ব নোৱাৰি নহয় তথাপিও আৰু অকণমান দেৰি চাওঁচোন সদায় মানে 10টা বজাতে খোলে নহয় এতিয়া 10:20 হৈছে 10:30লৈকে চাই দিওঁ আৰু 10 মিনিট ৰৈ দিওঁ যদি আহে আহিব নহ'লে আজি আৰু লোৱা নহ'বই তেতিয়া আমি কাইলৈ আহিব অঁ তাকে এতিয়া তুমি কোৱাৰ কাৰণে মই আহিছোঁ ইমান টেষ্টি পেষ্ট্ৰি পাই বুলি কৈছা কাইলৈ আহিলেও একো নাই পেষ্ট্ৰি যদি টেষ্টি হয় তেতিয়াহ'লে অহাত কি আপত্তি আছে অঁ হাই জুলি আহি পালাহি তুমি আমি অথনিৰ পৰা ৰৈ আছোঁ মই আকৌ ভাবিলোঁ তুমি আজি নাহিবাই নেকি নে দেৰি হ'ব বুলিয়ে মানে গুচি যাম বুলিয়ে ভাবিছিলোঁ এতিয়া অঁ হাই আই এম ছ' চৰি দেই আজি মানে মোৰ ঘৰৰ পৰা ওলোৱা অকণমান লেট হৈ গ'ল আকৌ তাতে লগৰজনীৰ লগত আহিছিলোঁ তাতে সেইখিনিতে মানে লগৰজনীৰ লগত কিবা এটা কথা পাতি আছিলোঁ যে দেৰি হৈ গ'ল চৰি দেই বেয়া নাপাবা প্লিজ মই এতিয়াৰ পৰা আৰু অকণমান সোনকালে খুলিব লাগিব দেখিছোঁ বাৰু ব'লা ভিতৰলৈ অঁ তাকে সোনকালে খুলিলে আমাৰ কাৰণে ভাল হ'ব আৰু মই তোমাৰ ইয়াততো ৰেগুলাৰ কাষ্টমাৰ হয় কাৰণ তুমি ইমান টেষ্টি বনোৱা তোমাৰ কেক তোমাৰ পেষ্ট্ৰি মানে কোনটো বস্তুৰ কথা মই তাৰিফ কৰিম তুমিয়ে কোৱাচোন গোটেইবোৰ মোৰ বহুত বেছি টেষ্টি লাগে সেইটো কাৰণেতো মই ইয়ালৈ আহোঁ আৰু এতিয়া তুমি অহা নাই যদিও দেৰি হৈছে যদিও মই আধা ঘণ্টাৰ পৰা ইয়াত ৱেইট কৰি আছোঁ তোমাৰ কাৰণে তুমি আহিলে মানে তোমাৰ পৰা কেক ল'ম বুলি থেংক ইউ ছ' মাচ তুমি আহিলা ঠিক আছে ব'লা এতিয়া ভিতৰলৈ ব'লা কি লাগে কৈ দিবা দাদা এই হেল্ল' আপুনি যি যি অৰ্ডাৰ কৰিছিলে গোটেইখিনি ইয়াতে ধুনীয়াকৈ পেক কৰি দিছোঁ আৰু আপোনাৰ এমাউণ্টটো 950 হৈছে অঁ ঠিক আছে হ'ব মই অনলাইন পে' কৰি দিম ঠিক আছে হ'ব বাৰু স্কেনাৰটো আগতে আছে আৰু কিবা লাগিব নেকি আকৌ কেতিয়াবা ল'ব থাকিলে মানে আহিব ইয়ালৈ অঁ ঠিক আছে আজি ফাৰ্ষ্ট আহিছোঁহে খাই চাওঁ যদি ঘৰত সকলোৱে খাই ভাল পায় টেষ্টি হয় তেতিয়া নিশ্চয় নেক্সট টাইম আকৌ ইয়াৰ পৰাই লৈ যাম কেক ঠিক আছে এতিয়া আহিছোঁ দিয়া থেংক ইউ মোৰ ফেভৰিট ষ্ট্ৰবেৰী ফ্লেভাৰৰ পেষ্ট্ৰি আছে নাই আৰু চকলেট পেষ্ট্ৰি তুমিতো জানাই সেইকেইটা মোৰ কিমান বেছি ভাল লাগে আছে যদি মোক ফাৰ্ষ্টে সেইটোৱে দিয়া সেইটো মই ইয়াতে খাম এতিয়া বাকী আৰু কি কি ল'ব লাগে মই সেইখিনি তোমাক কৈ দিম বাৰু অঁ আছে ষ্ট্ৰবেৰী ফ্লেভাৰটো মই বনাব লাগিব মানে এতিয়া আহিছোঁহে যে ফ্ৰেছ বনাওঁ ন চকলেটটো আছে সেইটো মই কালি ৰাতিয়ে ৰেডি কৰি থৈ গৈছিলোঁ মানে মই এতিয়া আনি আছোঁ আৰু তোমাক কি দিম মোৰ কাৰণেও চকলেট পেষ্ট্ৰি এটা দিবা ইয়াতে টেষ্ট কৰিম আৰু বাকী তোমাৰ ওচৰত যি যি ফ্লেভাৰৰ পেষ্ট্ৰি আছে গোটেইকেইটাৰে এটা পেক কৰি দিবা দেই তাৰপিছত চকলেট জাৰ কেকটো যে মোক 4টা দি দিবা তাৰপিছত
আৰু আৰু কিবা নতুন ফ্লেভাৰ এড কৰা কিবা আছে নেকি? অঁ তোমাৰ ওচৰত চকলেটো আছে ন? মোক এই কৈছিলে হেৰি মোৰ কাৰণে অৰিঅ' ফিল চকলেট যে 10টামান দি দিবা। বাকী আৰু চকলেট বাৰ দি দিবা 2টামান হেৰি নাটছ থকা। সেইটো মানে খাবলৈ ভাল লাগে। হ'ব তেতিয়াহ'লে ফাৰ্ষ্টে তোমাক যি লাগে সেইখিনি মই পেক কৰি দিওঁ। তাৰপিছত তোমালোকৰ কাৰণে মই এতিয়াই ইয়াতে ষ্ট্ৰবেৰী ফ্লেভাৰ পেষ্ট্ৰি বনাই দিম আৰু চকলেট পেষ্ট্ৰি বনাই দিম। ফ্ৰেছ তোমালোকে খাব পাৰিবা। দিব্যা এতিয়াৰ পৰা তোমাৰ কিবা বেকাৰী আইটেম ল'ব থাকিলে বা খাবলৈ মন গ'লে যে ইয়ালৈ আহিবা জানানে? মই ফাৰ্ষ্ট যিদিনা তাই ষ্টাৰ্ট কৰিছে সেইদিনাই আহিছিলোঁ আৰু সেইদিনাই টেষ্ট কৰিলোঁ মই ইমান টেষ্টি। তাৰপিছৰ পৰাতো মই মানে পেষ্ট্ৰি বা কেক কিবা ল'ব থাকিলে ইয়ালৈ গুচি আহোঁ আৰু ইয়াত অহাৰ লগে লগে এটা মানে টেষ্ট কৰিবলৈ মোৰ মন যায় জানানে? বহুত বেছি টেষ্টি। তুমি আজি খালে মানে গম পাবা নহয়। আৰু চকলেটবোৰ চব হোমমেড হয়তো ঘৰতে বনাই। বহুত ধুনীয়া ধুনীয়া ভেৰাইটিজ চকলেট আছে আৰু গোটেইবোৰ খাবলৈ বহুত টেষ্টি জানানে? আৰু অৰিঅ' চকলেটৰ কথাটো জানাই কিমান টেষ্টি লাগে খাবলৈ। অৰিঅ' বিস্কুটটো টেষ্টি, তাত চকলেট হেৰি কৰি দিয়া হয় আৰু বেছি ভাল লাগে খাবলৈ। তুমি আজি খালেই গম পাই যাবা। তেতিয়া তুমিও মোৰ নিচিনাকৈ ইয়াত ৰেগুলাৰ হৈ যাবা আৰু। হয় নেকি? ভালে দিয়া। ওচৰতে যদি টেষ্টি হেৰি বেকাৰী আইটেম পোৱা মানে হেৰিখন পাই যাওঁ তেতিয়াহ'লেতো ভালেই আছে। মোৰ জানানে অকণমান যদি টেষ্টটো কিবা হয় ন মোৰ একদম খাবলৈ মন নাযায়। এতিয়া তুমি যদি কৈছা যে ইয়াৰ মানে কেকবোৰৰ টেষ্ট বহুত বেছি ভাল তেতিয়াহ'লেতো ভালেই হ'ব। এতিয়া খালেতো এনেও গম পাম আৰু সেইটো কাৰণে আগতীয়াকৈ মই অৰ্ডাৰ দিয়ে দিলোঁ লৈ যাব কাৰণে। নাই লওঁ নোলোৱাকৈ থাকিম খাই লওঁ তাৰপিছত কি ল'বলৈ আছে তাইক পেক কৰি দিবলৈ ক'ম আৰু। এই লোৱা তোমালোকে যি যি অৰ্ডাৰ কৰিছিলা গোটেইবোৰ ধুনীয়াকৈ পেক কৰি দিলোঁ আৰু লগতে তোমালোকে সদায় ইয়ালৈ আহি থাকে যে সেইটো কাৰণে মোৰ ফালৰ পৰা মই এটা নতুন পেষ্ট্ৰি ট্ৰাই কৰিছিলোঁ। তোমালোকক সেইটো ট্ৰাই কৰিবলৈ দিছোঁ। কেনেকুৱা পালা মোক জনাবা নেকি? থেংক ইউ ছ' মাছ। তোমাৰ পেষ্ট্ৰিটো খাই কিন্তু মোৰো বহুত বেছি ভাল লাগিল। বহুত টেষ্টি বনাইছা। থেংক ইউ দেই। ঠিক আছে জুলি আমি তেতিয়াহ'লে এতিয়া আহিছোঁ। থেংক ইউ দেই ইমান টেষ্টি টেষ্টি পেষ্ট্ৰি খোৱাৰ কাৰণে আৰু লগতে আমাক এটা পেষ্ট্ৰি ফ্ৰীও দিছা তাৰ কাৰণে থেংক ইউ। বাৰু আমি আহোঁ এতিয়া। ঠিক আছে থেংক ইউ। আজি ৰাতিপুৱাই মোৰ মনটো বহুত বেছি ভাল লাগি গ'ল। ৰাতিপুৱা অপেন কৰাৰ লগে লগে বেকাৰীত ইমানখিনি চেল হৈ গ'ল। সঁচাকৈ দেই এনেকৈ যদি সদায় সদায় একদম বেকাৰীখন খোলাৰ লগে লগে কাষ্টমাৰ ভিৰ হৈ থাকে মোৰতো আৰু ক'বই নালাগে। এতিয়াহে মনটো ভাল লাগিছে। প্ৰথমটো যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ মোৰ সঁচাকৈ একদম যেন কাষ্টমাৰ নাপামেই তেনেকুৱা লাগিছিলে আৰু এতিয়া ইমানকেইদিন যোৱাৰ পিছত কাষ্টমাৰ যেতিয়া ৰেগুলাৰ আহিবলৈ লৈছে সঁচাকৈ বিৰাট ভাল লাগিছে। এনেকৈ যে কিমান ভাল লাগে। আজি এতিয়া ৰাতিপুৱাই মই খোলা নাই যদিও কাষ্টমাৰ আগতীয়াকৈ ৰৈ আছিলে সেইটো দেখিতো আৰু ভাল লাগি গ'ল। কাইলৈৰ পৰা মই 9টা বজাতে আহিব লাগিব যাতে আগতীয়াকৈ অহা কাষ্টমাৰবোৰে ৰাতিপুৱা কেতিয়াবা কাৰোবাৰ খাব মন যায় যে লৈ যাব পাৰে। এতিয়া মই ইয়াত ফূৰ্তি কৰি থাকিলে নহ'ব কাৰণ পেষ্ট্ৰিটো বহুতখিনি চেল হৈয়ে গ'ল আৰু মই আহিছোঁহে বনাবলৈ আছে। গতিকে এতিয়া সোনকালে গৈ পিনে মই ষ্ট্ৰবেৰী ফ্লেভাৰৰ পেষ্ট্ৰি কেইটামান বনাই লওঁগৈ আৰু লগতে মেংগ' ফ্লেভাৰো বনাবলৈ আছে। সোনকালে বনাই লওঁ নহ'লে কাষ্টমাৰ আহিলে মানে আকৌ প্ৰব্লেম হৈ যাব।